আকৌ এখন এল্টো আনিলোঁ। এইখন হৈ গ'লগৈ এল্টো LXi 2014 চনৰ হয় আৰু আমাৰ গোলাঘাট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় A05F3777। এইখন এল্টোখন হৈ গ'লগৈ 2014 চনৰ এল্টো LXi। গাড়ীখন পূৰা ফুল্লি অৰিজিনেল পেইণ্টত আছে, খালি অকণমান ৰিপেইণ্ট আছে অকণমান জেগাত, অকল এইখন এই ফেণ্টাখনত মানে মালিক অনাৰজনে এদিন বজাৰ কৰিব আহোঁতে বেটেৰী ৰিক্সাত অকণমান ঘোঁৰা খাওঁতে এইখন মানে অকল এইখনৰ পৰা এইখনলৈকে অকল ৰিপেইণ্ট আছে, বাকী ফুল্লি অৰিজিনেল পেইণ্টত আছে আৰু কোনো এক্সিডেণ্টেল নাই। মই গাড়ীখন পূৰা সম্পূৰ্ণকৈ গোটেইখন ধুনীয়াকৈ দেখাম, ভিডিঅ'টো আপোনালোকে চাই থাকিব। যদি কাৰোবাক লাগে মোক কণ্টেক্ট কৰিব, নাম্বাৰটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। প্ৰথমতে মই আগৰ এই টায়াৰটোৱে দেখাইছোঁ। এই টায়াৰটো বেছি দিন হোৱা নাই, 2 মাহমান হৈছে লগোৱা, একদম নতুন টায়াৰ, বেছি চলাই নাই, 90% আছে বুলি ক'ব পাৰি এইটো টায়াৰ। তাৰপৰা এইফালে পূৰা অৰিজিনেল পেইণ্টত আছে, মই দেখাই আছোঁ। ফাৰ্ষ্টত বাহিৰ চাইডটো মই গোটেই দেখুৱাই লওঁ গাড়ীখন। তাৰপৰা এইটো পিছৰ টায়াৰ, এইটো আপোনাৰ 70% মান আছে। হুইল কেপটো নাই, হুইল কেপটো মই লগাই দিম। আৰু এইফালে কোনো এক্সিডেণ্টেল নাই, গোটেই পূৰা ধুনীয়া অৰিজিনেল পেইণ্টত আছে। আৰু বেক ফালৰ পৰা এনেকুৱা ধৰণৰ হৈ আছে চাবলৈ, পূৰা অৰিজিনেল পেইণ্টত আছে। আৰু মই ডিকিটো খুলি দেখুৱাই দিছোঁ, এইটো আপোনালোকে চাব পাৰে। এইফালে স্পীকাৰ দুটা লাগি আছে আৰু এয়া জেক আছে, হুইল লেন্স আছে। আৰু মই স্পেয়াৰ টায়াৰটো মই দেখাই দিছোঁ। এইটো হৈ গ'লগৈ স্পেয়াৰ টায়াৰ, ডিকিত কোনো মামৰ চামৰ নাই, খালি লেতেৰা হৈ আছে, এইটো স্পেয়াৰ টায়াৰ হয়। তাৰপৰা এইফালে জেক আছেই, জেক। আৰু আপোনাৰ তাৰপৰা এইফালে এইটো বেকৰ টায়াৰটো 70% আছে। আৰু এইফালে কোনো ৰিপেইণ্ট নাই, ধুনীয়া হৈ আছে। আৰু এইফালৰ এইটো আগৰ টায়াৰ, এইটো মানে আগৰ টায়াৰ দুটা নতুন লগোৱা হয়, 90% পূৰা আছে, ধুনীয়া হৈ আছে। আৰু গাড়ীখন বহুত ধুনীয়া লুকছত আছে। আকৌ মই বাহিৰ ফালৰ পৰা ধুনীয়াকৈ চব ফালৰ পৰা দেখুৱাই দিছোঁ, চাই লওক আপোনালোকে। পূৰা ধুনীয়া, বহুত ধুনীয়া হৈ আছে লুকছটো। খালি ইয়াৰ কিলোমিটাৰটো অলপ বেছি চলিছে, কিলোমিটাৰটো মই আপোনালোকক এতিয়া দেখুৱাই দিছোঁ ৰ'ব। বাকী ডিকি চেকি চব দেখুওৱা হ'ল, বাহিৰ চাইডটো চালেই আপোনালোকে পূৰা অৰিজিনেল পেইণ্টত আছে, খালি অকল এইখনহে ৰিপেইণ্ট আছে। এতিয়া কিলোমিটাৰটো মই দেখুৱাই দিছোঁ, কিলোমিটাৰটো ইয়াৰ আপোনাৰ 77,000 চলিছে। আৰু এইফালে ছনী মিউজিক ছিষ্টেম লাগি আছে, আৰু এইফালে শিৱ বাবাৰ মূৰ্তি আছে, আৰু পাৱাৰ উইণ্ডো দুখন আছে। এখন পাৱাৰ উইণ্ডো দুখন আছে। তাৰপৰা ভিতৰতো এইটোৱে আৰু ডেছবৰ্ডখন এইটোৱে আৰু, কিলোমিটাৰটো খালি অলপ বেছি চলিছে। বাকী মেট চেট চব লাগি আছে, ভিতৰতো দেখুৱাই দিছোঁ আপোনালোকক, আৰু আপোনাৰ এতিয়া মই ষ্টাৰ্ট কৰি পেলাই দেখুৱাম, গাড়ীখন চাই থাকিব আপোনালোকে। খালি আৰু কিলোমিটাৰটোৱে অলপ বেছি চলিছে, বাকী গাড়ীখন বহুত ধুনীয়া হৈ আছে। এইটো ষ্টাৰ্ট কৰি দিলোঁ আপোনাৰ। এতিয়া এচিটো অন কৰি দেখুৱাম, এচি অন কৰি দিলোঁ। চেঁচাটো পূৰা ধুনীয়া আহিছে, ঠাণ্ডা আহিছে, এচি পূৰা ধুনীয়া কাম কৰি আছে, এচি একদম ধুনীয়া হৈ আছে। তাৰপৰা এতিয়া আপোনালোকক মই বনেটখন খুলি পেলাই ইঞ্জিনটো দেখুৱাম। গাড়ীখন সেয়া ধুনীয়া হৈ আছে, গাড়ীখন ফ্ৰেছ গাড়ী, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। খুলি পেলাই দেখুৱাইছোঁ, চাই থাকক। এখন বনেটখন চব চিল হৈ আছে, গাড়ী ষ্টাৰ্টতে আছে, ইঞ্জিন চিল হৈ আছে, আপোনালোকে চাব পাৰিছে। যদি কাৰোবাক লাগে মোক কণ্টেক্ট কৰিব। মোৰ ঘৰটো হৈ গ'লগৈ বোকাখাট, এইটো DFO অফিচৰ ফ্ৰণ্টতে মোৰ ঘৰ। গাড়ীখন একদম ফ্ৰেছ গাড়ী পাব, একদম বহুত ধুনীয়া হৈ আছে গাড়ীখন। আৰু মোৰ নাম্বাৰটো এইটো ৱালত লিখাই আছে, আৰু মই ডেছক্ৰিপশ্যনটো নাম্বাৰটো দি দিম, কণ্টেক্ট কৰিব পাৰিব। যদি কোনোবাই ল'ম বুলি ভাবিছে তেন্তে মোক কণ্টেক্ট কৰিব, মোৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, আৰু স্ক্ৰীণতো ওলাই আছে নাম্বাৰটো। মই এখন ইঞ্চুৰেঞ্চ, পলিউশ্যন আৰু RC নেম ট্ৰান্সফাৰ কৰাই দিম। আৰু চাবি দুটা আছে, ৰিম'ট কণ্ট্ৰল কি, এইটো চাবিটো মই দেখুৱাই দিছোঁ ৰ'ব। এইটো ৰিম'ট কণ্ট্ৰল কি চাবি, উইথ ৰিম'ট কণ্ট্ৰল কি, চাবি দুটা আছে। আৰু মই ইঞ্চুৰেঞ্চ, পলিউশ্যন ট্ৰান্সফাৰ চব কৰাই দিম। দামটো মই ফোন কৰিলে মই জনাই দিম কিমান হ'ব দামটো, প্ৰাইচটো। চ' সোনকালে কৰক যদি কাৰোবাক লাগে। মানে মই ভিডিঅ' দিওঁ, বুকিং হৈয়ে যায়, মানুহে ফোন কৰি বুকিং কৰিয়ে দিয়ে। বহুত কাষ্টমাৰ এনেকৈ ফোন কৰি থাকে, পিছত দিব নোৱাৰো, বেয়া লাগে মোৰ মনটো। সেইকাৰণে যদি কোনোবাই ল'ম বুলি ভাবিছে সোনকালে কণ্টেক্ট কৰিব, নাম্বাৰটো মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে। মই চব ইঞ্চুৰেঞ্চ, পলিউশ্যন ট্ৰান্সফাৰ চব কৰাই দিম, চাবি দুটা পাব। গাড়ীখন ভাল, ফ্ৰেছ ফাৰ্ষ্ট অনাৰ গাড়ী হয়, কোনো এক্সিডেণ্টেল নাই,
পুৰা ফ্ৰেছ হৈ আছে গাড়ীখন। খালি কিলোমিটাৰটোহে অলপ বেছি চলিছে। যদি কোনোবাই ল'ম বুলি ভাবিছে সোনকালে কণ্টেক্ট কৰিব। বাই বাই।